তারিখে আমার এই জুরিয়া আরক্ষী থানার অন্তর্গত ডুংগুরি সাপুরিত বনকর্মীর গুলিত দুজন নিরহর লোক হত্যা হয়েছিল। আর এই সন্দর্ভত আমি সংগ্রাম পরিষদে একটি হজাতি দল আর 23 তারিখে আমি কেন্দ্রীয় সভাপতি মহম্মদ আলী খলিফার নেতৃত্বত ইয়াত উপস্থিত হয়েছিলো আর আহি পৰিয়ালবৰ্গক আমি বুজ লৈছিলোঁ। আৰু তেতিয়া আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে চৰকাৰৰ ফালৰ পৰা যিটো এককালীন সাহায্যৰ আমাৰ ডিমাণ্ড আছিলে আৰু হয়তো এইটো অলপ পলম হ'ব পাৰে আৰু বৰ্তমান যিটো পৰিয়াল যিখিনি আৰ্থিক সংকটত পৰিছে এই ক্ষেত্ৰত আমি 2 মাহৰ দায়িত্ব আমি লৈছিলোঁ আৰু সেই সাপেক্ষে আমাৰ জিলা সভাপতি ডাঙৰীয়াই এই ব্যৱস্থা কৰি আজি আমি সংগ্ৰাম পৰিষদৰ এটি হজাতি দল আমি ঘৰত উপস্থিত হৈছোঁ। আমি ক'ব খুজিছোঁ যে যি দুটা পৰিয়াল আমি সকলোৱে জানো ইয়াতকৈ দৰিদ্ৰ ব্যক্তি হয়তো এই অঞ্চলত কোনো নাছিলে। আজি 4-5জনকৈ ল'ৰা আৰু প্ৰায় দুটা পৰিয়ালত প্ৰায় 11জন সদস্য তেওঁলোকৰ যিটো অৱস্থা এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিসকল ব্যক্তি ধনী ব্যক্তি আমি আছোঁ বিভিন্ন দল সংগঠন আছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি সকলোকে আমি আহ্বান জনাইছোঁ যে সকলোৱেই এই ক্ষেত্ৰত সহায় সহযোগিতা কৰি এই পৰিয়ালটো কেনেকৈ সচ্ছলভাৱে চলে তেওঁলোকৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল হয় ল'ৰা ছোৱালী কেনেকৈ শিক্ষা দীক্ষা কৰিব পাৰে এই ক্ষেত্ৰত আমি সংগ্ৰাম পৰিষদে সমগ্ৰ সচেতন ব্যক্তিক আমি আহ্বান জনাইছোঁ যে আপোনালোকে আহি মানৱতাৰ যিটো পৰিচয় আপোনালোকে দাঙি ধৰক। নিশ্চয় মহান সৃষ্টিকৰ্তাই এই ক্ষেত্ৰত ভাল পাব আৰু সেই উদ্দেশ্যৰে আমি আজি ইয়াত আহিছোঁ। আপোনালোকে কিবা আন্দোলনৰ না আন্দোলনৰ কথা আমাৰ হৈছিলে কিন্তু আমি যেতিয়া যোৱা 24 তাৰিখে জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমি হজাতি দল এটা বহিছিলোঁ আৰু বহুত সময় আমি আলোচনা বিলোচনা কৰিছোঁ আৰু আয়ুক্ত মহোদয়েও আমাক কথা দিছে যে 10 দিনৰ এটা ন্যায় তদন্ত দিছে আৰু এই ন্যায় তদন্তত আমাক সহায় সহযোগিতা কৰিবলৈ আমাক আহ্বান জনাইছে আৰু তদন্তৰ অন্তত যদি নিশ্চয় বন বিভাগ দোষী হয় আৰু দোষী হোৱাৰ লগে লগে যিসকল ব্যক্তি জড়িত আছে নিশ্চয় ইয়াৰ ব্যৱস্থা হ'ব। আৰু আমি কথা কৈছোঁ যে যদি বনকৰ্মী এতিয়াই আমাৰ চকুত দোষী কাৰণ যদি আজি মাছমৰীয়া আছিলে বা তেওঁলোক যিমানেই অপৰাধ নাছিল কিয় কিন্তু ইয়াৰ প্ৰত্যুত্তৰ মৃত্যু হ'ব নালাগিছিল এনকাউণ্টাৰ কৰিব নালাগিছিল। গতিকে আমি পূৰ্বৰ পৰাই কৈছোঁ যে এইটো এনকাউণ্টাৰ নহয় পৰিকল্পিতভাৱে এই বন বিভাগে হত্যা কৰিছে এই হত্যাৰ বিচাৰ হ'বই লাগিব। আমি কেৱল 10 দিনৰ তদন্তৰ খাতিৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা যিটো তদন্ত এই তদন্তৰ খাতিৰত কেৱল আমি 10 দিনৰ অপেক্ষাত আছোঁ আৰু 10 দিন পাৰ হৈ যোৱাৰ পিছত যদি আমাৰ মতে নহয় ভুক্তভোগীৰ মতে নহয় আৰু সঠিকভাৱে যদি তদন্ত নহয় নিশ্চয় বহল ভিত্তিত এক মানে এনেধৰণৰ আন্দোলন হ'ব যিটো আন্দোলন অসমত ইতিহাস হৈ থাকিব আৰু যিটো আন্দোলনে এই ভুক্তভোগী পৰিয়ালক ন্যায় দিব তেনেকুৱা আন্দোলন আমি সমগ্ৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগিতা আমি কৰিবলৈ আমি ইতিমধ্যে আমি আলোচনা কৰি আছোঁ।